নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 31 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে মুখলধাৰ বৃষ্টিপাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণৰ লগতে বান পৰিস্থিতিৰ সূচনা হৈছে। এবাৰ ভয়াৱহ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নটাকৈ ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আজি বন্ধ ৰাখিব সকলো ধৰণৰ শিক্ষানুষ্ঠান। 9 লাখ পৰিয়ালৰ বিদ্যুৎ কৰ্তন কৰা হৈছে। কালিৰ পৰা বিদ্যুৎ কৰ্তন কৰা হৈছে। 9 লাখ পৰিয়ালৰ বিদ্যুৎ কৰ্তন কৰা হৈছে। শেহতীয়া পৰিস্থিতিৰ পৰা লক্ষ্য ৰাখি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ আৰু কামৰূপৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। নিশা অন্ধকাৰত আছে বহু লোক। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ যোগান ধৰা হৈছে সাহায্য সামগ্ৰী। নিশাৰ ভাগত আৰু অধিক ভয়াৱহ হৈ পৰিব পৰিস্থিতি। সকলো লোকক সাৱধানে থাকিবৰ কাৰণে আহ্বান জনোৱা হৈছে। জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ পৰা নোলাব। ইফালে প্ৰতিকূল বতৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত প্ৰতিকূল বতৰৰ বাবে ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠান বন্ধ ঘোষণাকে ধৰি একাধিক সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়েও কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হৈছে কৃত্ৰিম বানৰ বাবে বিশ্ববিদ্যালয়খনৰ অধীনত সকলো পৰীক্ষা বাতিল কৰা হৈছে। এক নিৰ্দেশনাৰ জৰিয়তে 31 মে অৰ্থাৎ আজি অনুষ্ঠিত হ'বলগীয়া সকলো পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰিছে কৰ্তৃপক্ষই। পৰৱৰ্তী সময়ত পুনৰ 1 জানুৱাৰীৰ জৰিয়তে এই পৰীক্ষাৰ সূচী ঘোষণা কৰিব বুলি ইতিমধ্যে জনোৱা হৈছে। ৰাজ্যত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত কালিৰ পৰা কৃত্ৰিম বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ঠায়ে ঠায়ে এবুকু পৰ্যন্ত হৈছে বানপানী। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি আজি সকলো শিক্ষানুষ্ঠান বন্ধৰ কথা ঘোষণা কৰাৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰো কেজুৱেল ছুটি ঘোষণা কৰিছে। দুৰ্নীতিপৰীয়া কৰ্মচাৰীয়ে কাৰ্যালয়লৈ নাহিব। তেওঁ পৰাপক্ষত গুৱাহাটীৰ বাসিন্দাসকলক ঘৰৰ পৰা নোলাবলৈও পৰামৰ্শ আগবঢ়াইছে। আন এটা খবৰ হৈছে কংগ্ৰেছৰ নতুন ৰণকৌশল ৰচনা গৌৰৱৰ। এবাৰ মল্লিকাৰ্জুন খড়গে গান্ধীৰ সৈতে কৌশল বৈঠকত প্ৰৱেশ কংগ্ৰেছৰ সভাপতি। কালি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খড়গে ৰাহুল গান্ধী আদি শীৰ্ষ নেতাসকলৰ লগত বৈঠকত মিলিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তথা লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। 2026 চনত অনুষ্ঠিত হ'ব লগা অসম বিধানসভা নিৰ্বাচনৰ ৰণকৌশল সম্পৰ্কে আলোচনা কৰে কংগ্ৰেছ নেতাসকলে। উল্লেখযোগ্য যে গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ লাভ কৰাৰ পিছত হাইকমাণ্ডৰ সৈতে হোৱা এইখনেই আছিল প্ৰথমখন বৈঠক। এই বৈঠকত মল্লিকাৰ্জুন খড়গে, ৰাহুল গান্ধীৰ লগতে KV ভেনুগোপাল আৰু জিতেন্দ্ৰ সিঙো উপস্থিত আছিল। ৰাহুল গান্ধীয়ে এই বৈঠক সম্পৰ্কে সামাজিক মাধ্যমত লিখিছে, আজি মাননীয় ৰাষ্ট্ৰপতি মল্লিকাৰ্জুন খড়গেজীৰ নেতৃত্বত কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ইন্দিৰা ভৱনত নৱগঠিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্যসকলৰ সাক্ষাৎ কৰা হৈছে। আন এটা খবৰ হৈছে বিদেশী বহিষ্কাৰক লৈ ৰাজ্য চৰকাৰৰ পুছবেক নীতিক তীব্ৰ সমালোচনা কৰিছে ABMCয়ে। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। উচ্চতম ন্যায়ালয়ত ABMCয়ে দাখিল কৰিছে লেখ আবেদন। অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰি অহা হৈছে। অভিযোগ উত্থাপন হৈছে প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাৰ অভিযোগত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ABMC। এজন লোকক বিদেশী ঘোষিত হলেহে বিতৰণ কৰা হয়। বিদেশী বিতৰণৰ এটা প্ৰক্ৰিয়া আছে, কিন্তু অসম চৰকাৰে এই বিতৰণ প্ৰক্ৰিয়াক সম্পূৰ্ণৰূপে উলংঘা কৰিছে আৰু যাৰ বাবে ৰাজ্যৰ সংখ্যালঘু নাগৰিকৰ মাজত এয়া আতংকৰ সৃষ্টি হৈছে। বিদেশী বহিষ্কাৰৰ নামত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো ৰাজ্য চৰকাৰে উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই মন্তব্য ABMCৰ সভাপতি টাইছন হুছেইনৰ।
আজি ৰাতিপুৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰচণ্ড বৰষুণ আৰু ভয়াৱহ বান পৰিস্থিতিক লৈ ডিমা হাছাও জৰুৰীকালীন জাননী জাৰি কৰা হৈছে। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছোঁ। 31 মে অৰ্থাৎ আজি অনুষ্ঠিত হ'বলগীয়া সকলো পৰীক্ষা বাতিল কৰা হৈছে। ইতিমধ্যে আপোনালোকক জনাইছোঁ জাতিংগা আৰু ডিমা হাছাও হৈ চলিবলগীয়া সকলো গধুৰ বাহনৰ চলাচল বাতিল কৰা হৈছে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 2 জুনলৈ বাতিল কৰা হৈছে সকলো গধুৰ যান বাহনৰ চলাচল। জাৰি কৰা হৈছে হাই এলাৰ্ট। দুৰ্যোগ প্ৰশমন বিভাগক সাজু হৈ থকাৰ নিৰ্দেশনা দিয়া হৈছে। ডিমা হাছাও দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই জাননী। আন এটা খবৰ হৈছে ভয়াৱহ ৰূপত উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ। যিহেতু ৰাজ্যত নেৰানেপেৰা বৰষুণ আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ভয়াৱহ ৰূপত উফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। ডিব্ৰুগড় জিলা প্ৰশাসনে মুকলি কৰিছে কেইবাটাও বিশেষ হেল্পলাইন নম্বৰ। 4টাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। আপোনালোকে যদি কোনো অসুবিধাত পৰিছে তেন্তে এই নম্বৰ কেইটাত আপুনি ফোন কৰিব পাৰিব। 943535831 প্ৰথমটো নম্বৰ মুকলি কৰা হৈছে। আন এটা নম্বৰ হৈছে 0373231290। এইদৰে কেইবাটাও নম্বৰ মুকলি কৰা হৈছে। টল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে 1077। মাথাউৰি চিঙা ফাট মেলা মাথাউৰিৰ ওপৰেৰে পানী বাগৰিলেই এই নম্বৰ কেইটাত আপুনি খবৰ দিয়ক। যিকোনো জৰুৰীকালীন অৱস্থাৰ বাবে এই নম্বৰত ফোন কৰিব পাৰিব। আন এটা খবৰ হৈছে ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি আৰু এই দুৰ্যোগৰ মাজতে প্ৰথমগৰাকী লোকৰ মৃত্যু হৈছে। প্ৰকাণ্ড গছ পৰি নিহত হৈছে এগৰাকী লোক। এই মুহূৰ্তত ডাঙৰ খবৰ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। প্ৰকাণ্ড গছ পৰি নিহত হৈছে এগৰাকী লোক। এখন চলন্ত অটোৰ ওপৰতে বাগৰি পৰিছে প্ৰকাণ্ড গছ। সংকটজনক অৱস্থাত 4গৰাকীক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। নেৰানেপেৰা বৰষুণ ধুমুহাৰ ফলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ডিব্ৰুগড় চাবুৱাৰ নাদুৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নিহত ব্যক্তিগৰাকীৰ ঘৰ চাবুৱাৰ ৰঙামাটি 1 নম্বৰ লাইনত। ঘটনাস্থলীত উপস্থিত হৈছে ডিকম আৰক্ষী। পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে আগন্তুক 3 ঘণ্টা সাৱধানে থাকক, সতৰ্ক হৈ থাকক, কিয়নো 16খন জিলালৈ ভয়াৱহ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে। বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰীকে ধৰি গোৱালপাৰা, কামৰূপ মহানগৰ, কোকৰাঝাৰ, মৰিগাঁৱৰ লগতে নগাঁও, নলবাৰী, তামুলপুৰ, ওদালগুৰিত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। প্ৰয়োজন নহ'লেই ঘৰৰ পৰা নোলাব। কৰ্তন কৰা হৈছে ইতিমধ্যে বিদ্যুৎ আৰু ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুৎ কৰ্তন পৰ্যন্ত কৰা হৈছে। আৰু কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বতৰে। আন এটা খবৰ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ, কিয়নো কালিৰ পৰা যি নেৰানেপেৰা বৰষুণ অব্যাহত আছে আৰু তাৰ মাজতে গুৱাহাটী মহানগৰীৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। বিভিন্ন প্ৰান্তত এইদৰে গুৱাহাটী মহানগৰীত এককাল এবুকু পৰ্যন্ত পানী। চৌদিশে অলিয়ে গলিয়ে এইদৰে সাগৰ সদৃশ পৰিৱেশৰ সূচনা হৈছে। আৰু ফ্লাইঅভাৰত এইদৰে দেখিবলৈ পোৱা গৈছে যান জঁটৰ সৃষ্টি হৈছে। বাহন ৰখাবৰ কাৰণে কোনো শুকান ঠাই নোপোৱা হৈছে এইবাৰ জনতাই। আৰু এইদৰে যি উৰণীয়া খেতিও আছে সেই উৰণীয়া খেতিৰ ওপৰত এইদৰে যান জঁটৰ সৃষ্টি হৈছে। আৰু গুৱাহাটী মহানগৰীৰ অৱস্থা অতিকৈ সংকটজনক। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এককাল একাঠু পানী পৰ্যন্ত পৰিলক্ষিত হৈছে। এইদৰে জনতাই এই ভয়ংকৰ বানৰ মাজতেই তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। আৰু বৰষুণ যিহেতু অব্যাহত আছে আৰু ফেনে ফুটুকাৰে বাঢ়িছে গুৱাহাটীত এই জলস্তৰ। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে বাহনসমূহ এইদৰে সাগৰ সদৃশ পৰিৱেশৰ মাজতে অহা যোৱা কৰা পৰিলক্ষিত হৈছে। বিপদসংকুল যাত্ৰা কৰিছে এইসকল জনতাই। গুৱাহাটী মহানগৰীৰ মাজমজিয়াতেই এইদৰে দেখিবলৈ পোৱা গৈছে ৰাজপথৰ ওপৰতে এককাল একাঠু পৰ্যন্ত পানী পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে স্বামী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে সাহিত্যিক ৰীতা চৌধুৰী। সাহিত্যিক ৰীতা চৌধুৰীয়ে ফেচবুকত উজাৰিলে ক্ষোভ।
আমি এই মুহূৰ্তত সেই পোষ্টটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰীতা চৌধুৰীয়ে লিখিছে, পাণ দোকান, বাবা মইনা আৰু আমাৰ আত্মসন্মান। দুদিনমান এটা বিশাল আৰু নিৰ্জন চৌহদত অকলে আছোঁ। অলপ জিৰণিৰ বাবে আৰু সন্তানসকলৰ বাবে কৈ যাব লগা কথাবোৰ ৰেকৰ্ড কৰাৰ বাবে প্ৰস্তুতি চলাবলৈ এইখিনি একান্ত সময়ৰ প্ৰয়োজন আছিল। সামাজিক মাধ্যমত পোষ্ট দি থাকিলেও জৰুৰী বিষয়বোৰৰ বাহিৰে একো কথালৈ মন দিয়া নাছিলোঁ। সেয়েহে মোৰ গৃহস্থই নিজৰ সন্তানক সাঙুৰি লৈ দিয়া মন্তব্য চকুত পৰা নাছিল। কালি ৰাতি এজনে কথাটো জনালে আৰু মই বিচাৰি উলিয়াই বক্তব্যখিনি শুনিলোঁ। এই বিষয়ে তেওঁৰ লগত মই কথা পতা নাই, প্ৰয়োজন অনুভৱ কৰা নাই। যিমান পাৰোঁ চমুকৈ মোৰ ৰাজহুৱাভাৱে কথাখিনি ক'বলগীয়াখিনি কোৱাৰো চেষ্টা কৰিম। যেতিয়া এজন ৰাজনীতিকে ৰাজহুৱাভাৱে কয় যে তেওঁৰ সন্তানক এখন পাণ দোকানো কৰি দিয়া নাই আৰু তেওঁৰ মৃত্যু হ'লে লঘোণ আমেৰিকাত পঢ়ি অহা সন্তান দিশহাৰা হৈ যাব, তেতিয়া সেই মন্তব্যৰ ৰাজহুৱাৰ উত্তৰ দিয়াৰ প্ৰয়োজন আছে। কাৰণ তেওঁৰ সন্তান দুটাৰ এগৰাকী মাকো আছে, যি টান মাটিত থিয় হৈ মূৰ তুলি জীয়াই থাকিব খোজে আৰু আছেও। বাবা আৰু মইনা মোৰো সন্তান। বাবাৰ নাম অভিৰুক আৰু মইনাৰ নাম কৃষ্টি। তেওঁলোক এতিয়া প্ৰাপ্তবয়স্ক। পিতৃ মাতৃৰ নিৰ্ভৰ শিশু নহয়, তেওঁলোকৰ আত্মসন্মান আৰু নিজা জীৱন দৰ্শন আছে, মোৰো আছে। বিয়াৰ 9 বছৰ পিছত মোৰ ছোৱালীজনীয়ে যেতিয়া জন্ম হৈছিল তেতিয়া মোৰ এটা বেংক একাউণ্ট আছিল আৰু তাত 3000 টকা আছিল। মাতৃ হোৱাৰ পিছত মোৰ দায়িত্ব সন্তানৰ যত্ন লোৱা, সঠিক পথ দেখুওৱা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰা। কিন্তু MLA হৈ থকাত তাইৰ পিতৃয়ে যেতিয়া তাইৰ আহাৰ যোগানত গাফিলতি কৰিছিল আৰু পইচা বেংকৰ পৰা উলিয়াই কিনাৰ সময় নাছিল আৰু যেতিয়া উপায় নাপাই দীপক বৰ্মন নামৰ ল'ৰা এটাৰ হতুৱাই বাতৰি কাকত বেছি সেই পইচাৰে কিনি আনিব লগা হৈছিল আৰু তাৰ পাছত মই সেই দায়িত্ব নিজৰ হাতত তুলি লৈছিলোঁ। উপাৰ্জন কৰা প্ৰতিটো পইচা মই তেওঁলোকৰ ভৱিষ্যত আৰু বৰ্তমানক আগত ৰাখি ব্যয় কৰিছিলোঁ। কলম তুলি লৈছিলোঁ, নিজকো শক্তিশালী ৰূপত গঢ়ি তুলিছিলোঁ। তেওঁলোকক ক্ষমতাই দিয়া অসুবিধাবোৰৰ পৰা আঁতৰাই সাধাৰণ জীৱন জীয়াই থাকিবলৈ শিক্ষক বুলি আৰু বিশালতাৰ জগতৰ লগত পৰিচয় হওক বুলি দিল্লীলৈ লৈ গৈছিলোঁ। লণ্ডন আমেৰিকালৈ ময়ে তেওঁলোকক পঢ়িবলৈ পঠিয়াইছিলোঁ। তাৰ বাবে মোৰ সমস্তখিনি উজাৰি দিছিলোঁ। মই ত্ৰুটি বিচ্যুতিহীন নহয়, কিন্তু চেষ্টা কৰোঁ। অভিৰুকে ক্লাছ 8ৰ পৰা বিভিন্ন ঠাইত গীটাৰ আৰু ড্ৰাম বজাই উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল।